আজি ড্ৰাগছ মুক্ত ভাৰত কেনেকে গঢ়িব পাৰি তাৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হৈছিলে এই স্কুলতে। আমি বহু ধৰণৰ সজাগতা সভা কৰিছো। আচলতে কি হয়, আমাৰ মূল বিষয়টো হ'ল আমি নিজক কেনেকে সজাগ কৰিম সেই ওপৰত আমি আচলতে সভাত আলোচনা কৰিলো বা দুটামান বক্তব্য ৰাখিলো। আমি নিজৰ ঘৰখনৰ পৰা নিজৰ ল'ৰা ছোৱালীক আমি কি ধৰণে আমি সিহঁতি ক'ত গৈছে কি কৰিছে আমি নজৰ দিয়া, যিমান ব্যস্ততা নাথাকক লাগিলে আমি ল'ৰা ছোৱালীৰ কাৰণে আমি কষ্ট কৰিছো বা আমি উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে আমি ইমানখিনি কাম কৰিছো। তথাপিতো আমি যদি নিজৰ ল'ৰা ছোৱালীকেইটা ক'ত গৈছে বা কি কৰিছে আমি বা ওচৰৰ ল'ৰা ছোৱালীকেইটাই কি কৰিছে আমি যদি গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে হয়তো এটা 16 বছৰ বা 17 বছৰীয়া বা 18 বছৰীয়া ল'ৰা এটা সাধাৰণতে দেখা যায় এনেকুৱা বিলাক ড্ৰাগছৰ আসক্ত বা এনেকুৱা বেয়া কামত লিপ্ত হোৱা দেখা যায়। গতিকে সমূহ অভিভাৱক সকলক মই এই সভাটোৰ অনুৰোধ জনাইছো আৰু এই মাধ্যমৰ যোগেদিও অনুৰোধ জনাব বিচাৰিছো যে আমি যিমানেই ব্যস্ত নাথাকো লাগিলে আমাৰ ওচৰ চুবুৰীয়া বা নিজৰ ল'ৰা ছোৱালীকেইটাৰ ওপৰত আমি আজি এই ড্ৰাগছৰ বিৰুদ্ধে মানে অভিযান ড্ৰাগছ মুক্ত কৰিবলৈ গৈ আমি নিজৰ ল'ৰা ছোৱালীকেইটাক চকু নিদি যদি আমি কৰ্মব্যস্ততাৰ মাজতে ঘূৰি ফুৰো, তেতিয়াহ'লে আমি এই ড্ৰাগছ মুক্ত ভাৰত গঢ়িব নোৱাৰিম। পুলিচ প্ৰশাসন বা প্ৰশাসনিক বিষয়াই এই ড্ৰাগছ মুক্ত ভাৰত গঢ়ি তুলিব নোৱাৰে। আমি প্ৰতিজন নাগৰিকে আচলতে ইয়াৰ বিৰুদ্ধে সজাগ হ'ব লাগিব। ধন্যবাদ। শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰী আৰু সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ ডিমৌ আঞ্চলিক সমিতিৰ সৌজন্যত আজি জেঙনিকটীয়া 502 নং বালিকা প্ৰাথমিক বিদ্যালয়ত যি ড্ৰাগছৰ ওপৰত এক সভা অনুষ্ঠিত হ'ল। আজিৰ ভয়াৱহতাৰ ওপৰত সকলোবিলাকে মন্তব্য আগবঢ়ালে। এই ড্ৰাগছ কিমান ভয়াৱহ, আজিৰ পৰিস্থিতিত এটা এনে পৰ্যায় পাইছে আমাক সকলোকে কঁৰাল গ্ৰাসত লৈ গৈছে। গতিকে ইয়াত চৰকাৰ প্ৰশাসনেও বিভিন্ন ধৰণৰ ষ্টেপ লৈ আছে আৰু আমি ৰাইজ সজাগ হ'লেহে গোটেই বস্তুখিনি আগবাঢ়িব। এতিয়া মই কওঁ যে ড্ৰাগছটো যিমান মাৰাত্মক, এই সৰবৰাহ কৰাসকল আৰু মাৰাত্মক। গতিকে এই সৰবৰাহসকল ভাড়াঘৰত থকা বিভিন্ন মিয়া মানুহে কৰি আছে আৰু সেই মিয়া মানুহখিনিক আমি ইয়াৰ পৰা এটা মেছেজ দিব লৈছোঁ যে তেওঁলোকে এইটো বন্ধ কৰক। এওঁলোকে বন্ধ নকৰিলে কি হ'ব, ভাড়াঘৰত থকা ইয়াৰ ব্যৱস্থাবোৰ তেওঁলোকৰ প্ৰব্লেম আহিব। গতিকে ইয়াৰ পৰা এটা পোনপটীয়া আমাৰ সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ পৰা তেওঁলোকক আমি এলাৰ্ট কৰি দিছোঁ, তেওঁলোকে নিজক ধ্বংস কৰাৰ লগে লগে আনক ধ্বংস কৰাৰ কাম কৰক। গতিকে ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে আমি সৰবৰাহকাৰীবিলাকৰ ওপৰত ক'বই লাগিব। সি মিয়াই হওক লাগিলে ওপৰত যোনে আছে, এই গোটেই মানুহখিনি ইয়াত বিয়পাই দিয়া মিয়া মানুহখিনিয়ে এটা শিৱসাগৰ পৰিস্থিতিটো বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে। সেইটো কোনো পৰ্যায় হ'বলৈ দিয়া নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।